হেল্ল' ফ্ৰেণ্ডছ, সন্মুখত আছে গ্ৰেড 4ৰ পৰীক্ষা। যিসকলে গ্ৰেড 4ৰ পৰীক্ষা দিম বুলি ভাবি আছে তেওঁলোকৰ যাতে পৰীক্ষাটো ভালে হয় আৰু এনেকুৱা ধৰণৰ প্ৰশ্নসমূহে আহি থাকে, ইয়াৰ পৰাই আপোনালোকে চাব, ভালদৰে এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ চাব। আৰু পৰীক্ষাৰ বেছি দিন নাই, মাত্ৰ 2 দিন আছে। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক। আজিৰ 1 নম্বৰৰ প্ৰশ্নটো হ'ল, কোন দিনা ভাৰতে ইংৰাজৰ পৰা স্বাধীনতা লাভ কৰিছিল? ইয়াৰ এনচাৰ হ'ব 15 আগষ্ট 1947 চনত। 15 আগষ্ট তাৰিখে 1947 চনত ভাৰতে ইংৰাজৰ পৰা স্বাধীনতা লাভ কৰিছিল। 2 নম্বৰৰ প্ৰশ্ন, পাকিস্তানে প্ৰতি বছৰে কোনটো দিনত স্বাধীনতা দিৱস পালন কৰে? 14 আগষ্টত। 14 আগষ্ট তাৰিখে পাকিস্তানে স্বাধীনতা দিৱস হিচাপে পালন কৰে। 3 নম্বৰৰ প্ৰশ্ন, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ এনচাৰ হ'ব ডুবাই। 4 নম্বৰৰ প্ৰশ্ন, এটা কাবাডী দলত কিমানজন খেলুৱৈ থাকে? 7 জন। 5 নম্বৰৰ প্ৰশ্ন, উত্তৰ-পূবৰ শান্তি উদ্যান বুলি কোনখন ৰাজ্যক কোৱা হয়? মিজোৰামক। 6 নম্বৰৰ প্ৰশ্ন, নিম্নলিখিত দেশসমূহৰ কোনখন দেশে অসমৰ সীমা স্পৰ্শ কৰে? ভূটান আৰু বাংলাদেশ। এইটো গ্ৰেড 3rd গ্ৰেডত আহিছিল এনেকুৱা এটা প্ৰশ্ন। আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ চাই ল'ব। 7 নম্বৰৰ প্ৰশ্ন, কোনখন দেশৰ বিমানবন্দৰ নাই? ভেটিকান চিটি। ভেটিকান চিটিত বিমানবন্দৰ নাই। 8 নম্বৰৰ প্ৰশ্ন, মহাৰজা বীৰ বিক্ৰম বিমানবন্দৰ ক'ত অৱস্থিত? ত্ৰিপুৰা। 9 নম্বৰৰ প্ৰশ্ন, ভাৰতৰ প্ৰথমটো বিশ্ববিদ্যালয় ক'ত অৱস্থিত? হাৰিয়ানাত। হাৰিয়ানাত ভাৰতৰ প্ৰথমটো বিশ্ববিদ্যালয় অৱস্থিত। 10 নম্বৰৰ প্ৰশ্ন, বিশ্ববিদ্যালয় অনুদান আয়োগ UGCৰ অধ্যক্ষ কোন? ধীৰেন্দ্ৰ পাল সিংহ। 11 নম্বৰৰ প্ৰশ্ন, কোনটো শাকক শাক-পাচলিৰ ৰাণী বুলি কোৱা হয়? পিঁয়াজক। পিঁয়াজক শাক-পাচলিৰ ৰাণী বুলি কোৱা হয়। 12 নম্বৰৰ প্ৰশ্ন, গোটেই পৃথিৱীত বেছিভাগ আলু ক'ত উৎপাদিত হয়? চীন দেশত। 13 নম্বৰৰ প্ৰশ্ন, কোনজন ব্যক্তি হালদিঘাটীৰ সৈতে সম্পৰ্কিত? মহাৰাণা প্ৰতাপ। 14 নম্বৰৰ প্ৰশ্ন, স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? ছাৰ আকবৰ হাইদৰি। 15 নম্বৰৰ প্ৰশ্ন, কিমানখন দেশে বৰ্তমানলৈকে চন্দ্ৰত অৱতৰণ কৰিবলৈ সক্ষম হৈছে? 4খন দেশে। অৰ্থাৎ 4খন দেশে বৰ্তমানলৈকে চন্দ্ৰত অৱতৰণ কৰিবলৈ সক্ষম হৈছে। 16 নম্বৰৰ প্ৰশ্ন, পোহৰৰ মূল উৎস কোনটো? সূৰ্য। 17 নম্বৰৰ প্ৰশ্ন, ষ্টেট বেংক অৱ ইণ্ডিয়াৰ পুৰণি নাম কি আছিল? ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া। ষ্টেট বেংক অৱ ইণ্ডিয়াৰ পুৰণি নাম আছিল ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া। 18 নম্বৰৰ প্ৰশ্ন, কোনটো বেংকে কাগজী মুদ্ৰা ছপা কৰে? কেন্দ্ৰীয় বেংকে। এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ আপোনালোকে চাই ল'ব মুদ্ৰা সম্পৰ্কে। 19 নম্বৰৰ প্ৰশ্ন, ভাৰতৰ ভিতৰত কোনটো ৰাজ্য সৰ্বাধিক ৰূপ উৎপাদনকাৰী? ৰাজস্থান। ৰাজস্থান হৈছে ভাৰতৰ ভিতৰত সৰ্বাধিক ৰূপ উৎপাদনকাৰী দেশ। 20 নম্বৰৰ প্ৰশ্ন, গংগা নদীক কেতিয়া ৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰা হৈছিল? 2008 চনত। 21 নম্বৰৰ প্ৰশ্ন, কোনখন নদী পশ্চিম দিশে বৈ গৈছে? নৰ্মদা নদী। 22 নম্বৰৰ প্ৰশ্ন, আই ডেছ নট প্ৰভিন্স বেষ্ট ফ্ৰেণ্ড। ইয়াৰ এনচাৰ হ'ব এম। আই এম নট প্ৰভিন্স বেষ্ট ফ্ৰেণ্ড। 23 নম্বৰৰ প্ৰশ্ন, হি ডিড নট ডেছ টু স্কুল টুডে। ইয়াত বহিব ৱেণ্ট। হি ডিড নট ৱেণ্ট টু স্কুল টুডে। 24 নম্বৰৰ প্ৰশ্ন, হোৱাট ইজ এ য়ং কেট কল্ড? কিটেন। য়ং কেট এটাক কি বুলি কোৱা হয়? কিটেন বুলি কোৱা হয়। 25 নম্বৰৰ প্ৰশ্ন, হোৱাট ইজ দ্য পাষ্ট টেন্স অফ ড্ৰাইভ? ড্ৰাইভৰ পাষ্ট টেন্স হ'ব ড্ৰভ। 26 নম্বৰৰ প্ৰশ্ন, প্লুৰেল ফৰ্ম অফ মেংগো। মেংগোৰ প্লুৰেল ফৰ্ম কি হ'ব? ইয়াত বহিব মেংগোজ। ইয়াত ES যোগ হ'ব, মেংগোজ। 27 নম্বৰৰ প্ৰশ্ন, চাইননেম অফ ডেনি ইজ। ডেনিৰ চাইননেম হ'ব ৰিফিউজ। 28 নম্বৰৰ প্ৰশ্নটো হ'ল, দ্য হেডমাষ্টাৰ ৱাজ ইনফৰ্মড ডেছ দ্য মেটাৰ। ইয়াত হ'ব অফ দ্য মেটাৰ।
দ্য হেডমাষ্টাৰ ৱাজ ইনফৰ্মড অফ দ্য মেটাৰ। 29 নম্বৰৰ প্ৰশ্ন দ্য গংগা ইজ কনচিডাৰ্ড হোলি বাই ডেছ ইণ্ডিয়ানছ। ইয়াত বহিব দ্য। দ্য গংগা ইজ কনচিডাৰ্ড হোলি বাই দ্য ইণ্ডিয়ানছ। 30 নম্বৰৰ প্ৰশ্ন হোৱাট ইজ এ গ্ৰুপ অফ এণ্টছ। এণ্টছৰ গ্ৰুপক কোৱা হয় কলনী। চ' ফ্ৰেণ্ড, যদি আপোনালোকৰ মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু আজিৰ প্ৰশ্নখিনি কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদি কিবা প্ৰশ্নৰ এনচাৰ যদি কোনোবা ভুল পায় তেনেহ'লে প্লিজ কমেণ্ট কৰি জনাব, কাৰণ ভুল হ'বই পাৰে মানুহৰ। চ' আজিলৈকে এইখিনি।